নমস্কাৰ, মই এজন স্বস্তি সেৱক, পশ্চিম কাৰ্বি আংলং গিলানী নিবাসী নাৰু দাস ওৰফে নাৰায়ণ চন্দ্ৰ দাস। গোটেই ভাৰতৰ মিডিয়াক এটা নিবেদন কৰিছোঁ, মোৰ এই ভিডিঅ'টো শুনি সব ভাষাতে সকলোকে শুনাই দিব পাৰোঁ, পেপাৰত দি দিব পাৰোঁ। কথাটো এনেকুৱা, মই 1984 ঝাৰখণ্ড সৎসংগ মন্দিৰত গৈ আচাৰ্যদেৱ শ্ৰী শ্ৰী বৰদাৰ ৰাতুল চৰণৰ প্ৰণাম দি এটা নিবেদন কৰিছিলোঁ। সেই নিবেদন কৰি আহি মই 960 টাকাৰে বেপাৰ কৰি বহুত ৰাইজৰ সেৱা কৰিছোঁ। কৰাৰ পাছত মই তেতিয়া মনে মনে এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে পইচা যদি বেছি বাচি যায় তেনেহ'লে মই 2টা বিবাহ সংস্কাৰ ভৱন বনাই বিল' প্ৰপাৰ্টি লাইন সকলৰ ল'ৰা ছোৱালী 2জনে চলি খাব পৰাকৈ আমি 25জন সৎসংগী মিলি এটা NGO বনাই গুৱাহাটীত এটা হোজাইত এটা বনাই আমি সেৱাটো মই মোৰ যোগেদি 25জনক NGO বনাই লৈ কৰি দিম বুলি মই মনে মনে নিবেদন কৰিছিলোঁ, কিন্তু গোটাইছিলোঁ। কিন্তু এই বিজেপি চৰকাৰৰ নেতা ৰজাসকলে মোক লুটি লৈ গ'ল। সব 22 কোটি টকা আছিলে। হিচাপটো আপোনালোকে কাৰ্বি আংলং আহি কাৰ্বি আংলঙৰ সংবিধানৰ ওচৰত হাৰ্চিং তেৰণ বুলি কয়, হাৱাই তেওঁৰ ওচৰত দিছিলোঁ, তাতে পাই যাব। গতিকে চালি জাৰি চাই আপোনালোকে মোৰ নিবেদনটো স্বীকাৰ কৰিব। আৰু নহ'লে ভাবিছিলোঁ যে কাৰ্বি আংলং ৰাইজৰ কাৰণে ভাৰত সেৱা আশ্ৰম যেনেকুৱা বনাই এনেকুৱা মই ঝাৰখণ্ডত কাৰ্বি সেৱা আশ্ৰম এটা বনাই দিম। এইটো মই নিবেদন কৰিছিলোঁ। গতিকে কাৰ্বি আংলঙৰ মানুহটো সব জাতি ধৰ্ম মানুহৰ লগত একেলগত মিলিব নোৱাৰে, তাৰ কাৰণে বেলেগ কৰি তাতে 2 ৰাতি 2 দিন থাকি খাই যাতে সব ৰাইজৰ লগত মিলি এটা ভাষাৰে প্ৰাৰ্থনা কৰি সকলো একেলগত বহি খাই মিলি জুলি তেওঁলোকে তেতিয়া সব জাতিৰ লগত অলপ মিলা প্ৰীতি হ'লে কিজানি তেওঁলোকৰ হিংসা আৰু ভয়ভাৱটো কমিব বুলি মই এই ভিডিঅ'টো কৰি আপোনালোকক জনালোঁ। আপোনালোকে মোদীজীক দিব যে তেওঁ চালি জাৰি চাই মোৰ পইচাখিনি সৎসংগ দেওঘৰ মোৰ ফেমিলি কোড নম্বৰত জমা দি দিব। মোৰ ফেমিলি কোড নম্বৰটো মোৰ নাম তাতে ক'লে পাই যাব। মোৰ ঋত্বিকজন নাই, লিখি লওক 0001373 আকৌ এবাৰ কৈ দিছোঁ 0001373 এইটো মোৰ ফেমিলি কোড নম্বৰ। ঝাৰখণ্ড দেওঘৰত জমা দি দিব। মই মৰি গ'লেও তেওঁলোকে কৰি দিব। এই নিবেদনটো স্বীকাৰ কৰিব। আজিৰ ভিডিঅ'টো আপোনালোকলৈ পঠালোঁ। নমস্কাৰ, প্ৰণাম ল'ব।